তো ফার্স্ট কোয়েশ্চেনটো কি দি আছে শো দ্যাট দ্য ফাংশন f such that r star to r star মানে ডোমেইনও r star দিয়ে আছে কোডোমেইনও r star দিয়ে আছে ডিফাইন্ড বাই f of x equal to 1 by x তার মানে এইটো দেখাব কি লাগে 1 1 কি দেখাব লাগে 1 1 দেখাব লাগে 1 1 দেখাব লাগিব আৰু কি দেখাব লাগিব on 2 দেখাব লাগিব এতিয়া r star কি হেতু কৈছে r star is the set of all non zero real numbers তার মানে r star হল set of all real number except 0 তো এইটো মানে r star এতিয়া তাৰ পিছত কি হৈছে সেকেন্ড স্টেপত আমি কি দেখাব লাগিব is the result true if the domain r star is replaced by n যদি domain to r star or জায়গাত আমি n বহাই দিও set of all natural number তাতে রিপ্লেস কৰি দিও with set of all natural number with codomain being same as r star the codomain second set to যদি r star ৰাখিব দিও তেতিয়া হলে ৰিজাল্ট সেম হ'বনে হেতু হদিছে তাৰ মানে ফার্স্ট আমি প্ৰথমতে কি দেখালাম যে যেটো ফাংশন দিয়া আছে হেতু 1 1 আৰু on 2 দেখাম তো ফাংশন কি দিয়া আছে এনেকৈ দিয়া আছে f r star to r star by এনেকৈ দিছে f of x equal to 1 by x এতিয়া যদি এইটো ফাংশন আমি 1 1 দেখাব লাগে তেতিয়ালে কি দেখাব লাগিব সেম ইমেজৰ কাৰণে সেম প্ৰিইমেজ থাকে তো আমি এনেকৈ দেখাম প্ৰথমতে দেখাম আমি 1 1 f of x1 is equal to f of x2 লৈ লম দুটা ইকুৱেল হয় বুলি where x1 আৰু x2 কোত থাকিব ডোমেইনত থাকিব ডোমেইন কি আছে r star এতিয়া ফাংশনৰ ডেফিনেশন কি দি আছে যে 1 by x হৈ যাব ৰেচিপ্ৰকেল হৈ যাব 1 by হৈ যাব তো ইয়াত কি আছে f of x1 আছে সো ইফালে কি লিখিব পাৰিম 1 by x1 তো ইয়াত কি আছে f of x2 সো ইয়াত কি লিখিব পাৰিম f 1 by x2 সো ক্রস মাল্টিপ্লাই কৰিলে লিখিব পাৰিম আমি x1 is equal to x2 তো আমি কি পালো ইমেজ দুটা সেম তার পরিবর্তে কি পালো প্রি ইমেজ দুটাও সেম তো এইটো কার কার কারণে হয় 1 1 এর কারণে হয় সো আমি কি লিখি পারিম f is 1 1 ফাংশন নেক্সট আমি কি দেখাম on 2 দেখাম on 2 কেনেকৈ দেখাম কোডোমেইন আৰু ৰেঞ্জ যদি সেম দেখাই দিব পাৰো তেতিয়া হলে কি হৈ যাব on 2 হৈ যাব তো কোডোমেইনৰ কাৰণে কি কৰিলাম প্ৰথমতে let y is equal to f of x আৰু f of x কি দি আছে 1 by x নেক্সট আমি কি কৰিম x in terms of y কৰিলাম তো ইয়াৰ পৰাই লিখিব পাৰিম x in terms of y কৰিলে কি হ'ব 1 by y x equal to 1 by y সো ইয়াৰ পৰ কি দেখা পালো আমি ইয়াৰ পৰ দেখা পালো যে y এর ভ্যালু আমি কি বহাব নোৱাৰো কেতিয়াও 0 বহাব নোৱাৰো যেটো ফাংশন আছে হেতু কেতিয়াও 0 হ'ব নোৱাৰে 0 0 আহিলে কি যাব নট ডিফাইন হৈ যাব 0 নাহে y নাহে ডিনোমিনেটর 0 হবই নোৱাৰে সো y is not equal to 0 আৰু ফাংশনও কেতিয়াও 0 প্রভাইড নকৰে তো আমি কি লিখিব পাৰিম রেঞ্জ কি পাম আমি range of f is equal to set of all real number except 0 আৰু যেটো আমাৰ কি হয় r star আৰু কোডোমেইনৰ সমান হয় কোডোমেইন এতে কোডোমেইনৰ সমান যদি হয় তেতিয়ালে আমি কি বুলি কম তেতিয়ালে কি বুলি কম f is on 2 তেতিয়ালে কি পালো আমি ফাংশনটো যদি r স্টাৰৰ পৰা r স্টাৰ লৈকে ডিফাইন কৰা থাকে আৰু ফাংশনটো কি দিয়া থাকে 1 by x তেতিয়ালে কি হ'ব ফাংশনটো 1 1 হ'ব on 2 হ'ব এইবাৰ আমি কি চাম যে ৰিজাল্টটো সেমে হ'ব নেকি 1 1 on 2 দুইটা একে হ'ব নেকি দুইটাই হ'ব নেকি কেতিয়া যদি ডোমেইন তাৰ মানে প্ৰথম সেটটো জায়গাত আমি n এৰে ৰিপ্লেস কৰি দিও তেতিয়ালে সেম হ'ব না নাই এবাৰ চেক কৰিম তো এবাৰ কি কৰিম আমি সেকেন্ড পার্ট
এইবাৰ য'ত r ষ্টাৰ আছিল ডোমেইন তাতে আমি কিহেৰে ৰিপ্লেচ কৰি দিম নেচাৰেল নাম্বাৰ ৰিপ্লেচ কৰি দিম আৰু কোৰ ডোমেইন কি কৰি ৰাখিব হৈছে সেম ৰাখিব হৈছে and defined by ফাংশনটো কি দিয়া আছে ফাংশনটো আছে আমাৰ 1/x ফাংশনটো একে থাকিব ফাংশনৰ ষ্ট্ৰাকচাৰ একে থাকিব বাট ইয়াত কি কৰা হৈছে ডোমেইন আৰু ৰেঞ্জ ডোমেইনটো চেঞ্জ কৰি দিয়া হৈছে ডোমেইনটো জাগাত n দিয়া হৈছে এইবাৰ চাও আমি কি হ'ব 1 1 হ'ব নে নহ'ব চেক কৰো তো 1 1 আগৰ নিচিনাকে কি চেক কৰিম f of x1 is equal to f of x2 লৈ লম যিকোনো দুটা যদি ইমেজ সেম হয় তেতিয়ালে ইয়তৰ এগেইনষ্টত থকা প্ৰি ইমেজ দুটাও কি হ'ব লাগিব সেম হ'ব লাগিব where x1 x2 belongs to n natural number x1 আৰু x2 দুটা natural number তো ইয়াৰ ডেফিনিশন মতে 1/x হৈ যাব সো কি হ'ব 1/x1 আৰু এইটো কি হ'ব 1/x2 হৈ যাব সো ইয়াৰ পৰা আমি কি লিখিব পাৰিম ইয়াৰ পৰা লিখিব পাৰিম x1 আৰু x2 দুটা সেম তো আমি কি পালো যে ইমেজ দুটা সেম পাইছো আৰু ইয়াতৰ এগেইনষ্টত থকা প্ৰি ইমেজ দুটাও সেম পাইছো এইটো কাৰ কাৰণে হয় এইটো কেৱল 1 1 ফাংশনৰ কাৰণে হয় সো আমি কি লিখিব পাৰিম f is 1 1 তাৰ মানে ডোমেইন চেঞ্জ কৰাৰ পিছতো ডোমেইন যদি চেঞ্জও কৰিছো তেতিয়া হলে ফাংশনটো কি হৈ আছে 1 1 হৈ আছে এইবাৰ আমি অন টু চেক কৰিম তো অন টু কেনেকৈ চেক কৰিম এতিয়া 1 by ইয়াত সেকেন্ড সেটটো কি হৈ আছে সেকেন্ড সেটটো সেমে আছে সেকেন্ড সেটটো সেট অফ অল ৰিয়েল নাম্বাৰ এক্সেপ্ট 0 হৈ আছে আৰু ফাৰ্স্ট সেটটো হৈ আছে নেচাৰেল নাম্বাৰ এইটো হৈ গ'ল আমাৰ ফাংশন এনেকে এতিয়া ইয়াৰ ফাংশনৰ যেটো ফাংশনৰ ৰুলটো কেনেকুৱা আছে 1 by হৈ যায় সব 1 by ৰিভাৰ্স হৈ যায় ৰেচিপ্ৰকেল হৈ যায় যদি 1 হয় 1 ৰ ৰেচিপ্ৰকেল এইফালে কি যাব 1 হৈ যাব 2 হলে কি যাব এইফালে 1/2 হৈ যাব 3 হলে কি হ'ব এইফালে 1/3 হ'ব বাট এইবাৰ যদি আমি উল্টাকে চাও আমি অনটু আমি কেনেকৈ চেক কৰিম অনটু চেক কৰিম যে কোৰ ডোমেইনৰ প্ৰত্যেকটো এলিমেন্টৰ বাবে ডোমেইনত কিবা নহয় কিবা এটা এলিমেন্ট পাবই লাগিব তাৰ মানে এভৰি এলিমেন্ট অফ ডোমেইন হ্যাজ প্ৰি ইমেজ ইন ডোমেইন হেতু হ'ব লাগিব কোৰ ডোমেইনত থকা প্ৰত্যেকটো এলিমেন্টৰ এগেইনষ্টত কি পাব লাগিব প্ৰি ইমেজ পাব লাগিব যদি নাপাও তেতিয়া হলে কি হ'ব অনটু নহয় হেতু কি হৈ যাব ইনটু হৈ যাব এতিয়া সাপোজ কৰো যে ইয়াত আমি 2 লৈছো 2 টো ক'ত আছে 2 আছে ক'ত 2 থাকিবই r ষ্টাৰত 2 থাকিব কাৰণ কি হ'ব সেট অফ অল ৰিয়েল নাম্বাৰ এক্সেপ্ট 0 তাতে 0 হে না থাকে 2 টো থাকিব তেতিয়া 2 ৰ এগেইনষ্টত এইফালে কি থাকিব লাগিছিল এইফালে 1/2 থাকিব লাগিছিল তেতিয়া হলে হল হয় বাট 1/2 নেচাৰেল নাম্বাৰত থাকিবই নোৱাৰে 1/2 নেচাৰেল নাম্বাৰত থাকিব নোৱাৰে সো কি হ'ব 2 ৰ এগেইনষ্টত এলিমেন্ট পোৱা নাই 2 ৰ এগেইনষ্টত প্ৰি ইমেজ পোৱা নাই বাকি তেতিয়া হলে কি হ'ব এনেকুৱা বহুত এক্সাম্পল আহি যাব যাৰ কাৰণে কি না থাকিব প্ৰি ইমেজ না পাম তেতিয়া লয়টো কি হ'ব অনটু নহব সো আমি এনেকৈ লিখিম since 2 belongs to r star to কি হয় কোডোমেইন হয়নে r star to কি হয় কোডোমেইন মেনশন কৰি দিম এইফালে কোডোমেইন but there does not exist any x তাৰ মানে এইফালে 2 ৰ এগেইনষ্টত এনেকুৱা কোনো এলিমেন্টে না থাকে x তোৰ কাৰণে কোনো এলিমেন্ট নাপাও এটোৱে লিখছো ম্যাথমেটিক্যাল ল্যাঙ্গুয়েজত there does not exist any x belongs to where belongs to n নেচাৰেল নাম্বাৰত কোনো এনেকুৱা নাম্বাৰ নাপাও যাৰ কাৰণে such that কি লিখিব পাৰো f of x equal to 2 এটো কেতিয়া লিখিব পাৰো যে ফাংশনৰ যেটো ৰুল আছে হেতু মতে 2 আৰু x ক কানেক্ট কৰিব পৰা ৰুলটো হল f যে 2 ৰ এগেইনষ্টত আমি x নাপাও তো আমি এনেকৈ লিখিবই নোৱাৰো সো কি হ'ব লিখিব নোৱাৰিলে কি হ'ব আমি কি বুলি কম তেতিয়ালে therefore
f is not onto তো কি হল যে ফাংশনটো প্ৰথমতে দিয়া আছিল এনেকুৱা f r star to r star সেইটো ক্ষেত্ৰত কি হৈ আছিল 1 1 হৈছিল প্লাস on 2 হৈছিল সেম স্ট্রাকচার ফাংশন কি দিয়া আছিল f of x equal to 1 by x বাট ইয়াত কি কৰা হৈছে স্লাইটলি এটা চেঞ্জ কৰা হৈছে কি যে f ত এইবাৰ ডোমেইন চেঞ্জ কৰিছে ডোমেইন কি কৰিছে r star ৰ জায়গাত n দি দিয়া গৈছে আৰু কো ডোমেইন সেম এইবাৰ কি হৈ গল 1 1 to হল বাট on 2 নহল তাৰ মানে 1 1 on 2 কাৰ ওপৰত ডিপেন্ড কৰিব ডোমেইন আৰু কোডোমেইনৰ ওপৰতো ডিপেন্ড কৰিব